2026 অসমৰ মানুহে হয় তেওঁক ব্ৰহ্মপুত্ৰত দলিয়াই দিব, নহ'লে হিমন্ত বিশ্ব শৰ্মাই আপোনালোকে নিজে চাবলৈ পাব এই যে গেৰুৱা বখন বিজেপিৰ গেৰুৱা বখন পিন্ধিছে, সেই বখন পিন্ধি তেওঁ হিমালয়লৈ যাব লাগিব, তেওঁ তপস্যা কৰিব লাগিব, নহ'লে তেওঁ গোটেই জীৱন জেল ভাত খাই থাকিব লাগিব। আমাৰ অসমৰ মুখ্যমন্ত্ৰীৰ মানে ক্ষমতাত থকাৰ মুহূৰ্তটো অসমৰ ভিতৰত আটাইতকৈ বেছি। অসমত আজিলৈকে যিমান মানুহৰ জন্ম হৈছে, কোনো মানুহে যিকোনো কাম কৰি হ'লেও নিজে শাসনৰ গাদীত থাকিমেই বুলি কোনেও নাভাবে। তেনেকুৱা ধৰণৰ একমাত্ৰ ভালে বেয়াই যি কাম কৰি হ'লেও, লাগিলে দেশ বিক্ৰী কৰি হ'লেও, লাগিলে নিজক বিক্ৰী কৰি হ'লেও, লাগিলে পৰিয়ালক বিক্ৰী কৰি হ'লেও, নিজৰ মানুহক বিক্ৰী কৰি হ'লেও দেশ শাসন কৰিম বুলি ভবা অসমৰ একমাত্ৰ মানুহজনৰ নাম হিমন্ত বিশ্ব শৰ্মা। তেওঁৰ কাৰণে আদৰ্শ কথা নাই, তেওঁৰ কাৰণে ক্ষমতা আৰু টকা, এইটোৱে হ'ল তেওঁৰ একমাত্ৰ আদৰ্শ। সেইকাৰণে আমি চাওক, আমিতো সদায়তো কোনেও কৈ নাথাকে যে শংকৰ আজানৰ দেশ। অসমৰ মানুহে এনেই সাধাৰণভাৱে শংকৰ মাধৱৰ দেশ বুলিয়ে কয়, কিন্তু তেতিয়া শংকৰ আজানৰ দেশ বুলি কয় যেতিয়া একতাৰ কথাটো আহে, সংহতিৰ কথাটো আহে, যেতিয়া হিমন্ত বিশ্ব শৰ্মা বা বিজেপিয়ে যেতিয়া অসমৰ মানুহৰ মাজত হিন্দু মুছলমানৰ কাজিয়া লগাবলৈ যায়, তেতিয়াহে অসমৰ মানুহে কয় যে আমি শংকৰ আজানৰ দেশৰ মানুহ, আমাৰ মাজত এইবিলাক বিভেদৰ ভাৱ নাই। কালি আপোনালোকে নিশ্চয় দেখিছে 25 তাৰিখৰ দিনা আপোনালোকে নিশ্চয় দেখিছে যে কেনেকৈ খ্ৰীষ্টানসকলৰ খ্ৰীষ্টমাছটো খ্ৰীষ্টমাছত কেনেকৈ গৈ বিজেপিৰ এটা দল বজৰং দলে কেনেকৈ আক্ৰমণ কৰিছে নলবাৰীত, কেনেকৈ গুৱাহাটীত আপোনালোকে দেখিছে শ্বপিং মলত কেনেকৈ ধৰণে খ্ৰীষ্টমাছ আয়োজনৰ ওপৰত কেনেকৈ আক্ৰমণ কৰিছে আপোনালোকে নিশ্চয় দেখিছে। তাৰমানে এই দলটোৰ কামটো হ'ল যে হিন্দু মুছলমানৰ মাজত কাজিয়া লগাই দিয়া, হিন্দুৰ পক্ষত কথা কোৱা, কাৰণ হিন্দুৰ সংখ্যা ভাৰতত বেছি, তেতিয়াহ'লে আমি ভোটটো ফ্ৰীকৈ পাম। এইটোৱে হ'ল হিমন্ত বিশ্ব শৰ্মা। গতিকে আউট এণ্ড আউট একদম ভৰিৰ তলৰ পৰা মূৰৰ চুলিৰ ওপৰলৈকে অনবৰতে কেৱল 2 নম্বৰী কথা চিন্তা কৰি হিন্দু মুছলমানৰ কাজিয়া লগাই থাকিব খোজা মানুহজনৰ নাম যিহেতু হিমন্ত বিশ্ব শৰ্মা, গতিকে তেওঁৰ কাৰণে শংকৰ আজান বুলি শব্দটো নাই, তেওঁৰ কাৰণে আছে অকল হিন্দু মুছলমানৰ কাজিয়াৰ শব্দটো, তেওঁৰ কাৰণে অকল গেৰুৱা বসনটোহে তেওঁক চিনি পায়। মই সেইকাৰণে সদায় কৈ আছোঁ যে তেওঁৰ এনেকুৱা ধৰণৰ দেশ বিভাজনকামী এনেকুৱা কথা কোৱাৰ কাৰণে 2026 অসমৰ মানুহে হয় তেওঁক ব্ৰহ্মপুত্ৰত দলিয়াই দিব, নহ'লে হিমন্ত বিশ্ব শৰ্মাই আপোনালোকে নিজে চাবলৈ পাব এই যে গেৰুৱা বখন বিজেপিৰ গেৰুৱা বখন পিন্ধিছে, সেই বখন পিন্ধি